প্ৰশ্নটো হ'ল যে 25% ৰেহাই মূল্যৰ এটা চাৰ্ট বিক্ৰী কৰিলে 20% লাভ হয়। যদিহে ৰেহাই মূল্য 15% দিয়া হয় তেতিয়া শতকৰা লাভ কিমান হ'ব? বন্ধুসকল, প্ৰশ্নটো বহুতেই ইম্পৰ্টেণ্ট হয়। চ' এনেকুৱা যদি প্ৰশ্ন আহে এক্সামত কেনেকৈ আপোনালোকে অতি সহজে সমাধান কৰিব পাৰিব, আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব আৰু তাৰ চলিউশ্যনবোৰ কেনেকৈ কৰিছে ভালদৰে আপোনালোকে বুজিবলৈ যত্ন কৰিব। কনচেপ্ট আপোনালোকে জানিবৰ কাৰণে চেষ্টা কৰিব, কনচেপ্টটোৱে মেইন বস্তু। তাৰপিছত শ্বৰ্ট ট্ৰিকটো আপোনালোকে মনত ৰাখিব, কামত আহে, কিন্তু কনচেপ্টটোৱে মেইন হয়, তাৰ পৰা আপোনালোকে শ্বৰ্ট ট্ৰিক উলিয়াই ল'ব পাৰিব। ঠিক আছে, যেই নহওক ইয়াত আমাক কি বিচাৰিছে আপোনালোকে চাই লওক। আটাইতকৈ আগত আপোনালোকে জানিবলৈ চেষ্টা কৰক প্ৰশ্নটোৱে আমাৰ পৰা কি বিচাৰিছে। কৈছে শতকৰা লাভ। ঠিক আছে, শতকৰা লাভ উলিয়াবলৈ কৈছে। শতকৰা লাভ উলিয়াবৰ কাৰণে আমাক লাগিব কি? লাভ লাগিব আৰু তলত লাগিব আমাক প্ৰকৃত মূল্য। ঠিক আছে, প্ৰকৃত মূল্য আমাক লাগিব। তাৰপিছত পূৰণ এশ। এয়া হৈছে আমাৰ শতকৰা লাভৰ উলিওৱাৰ ফৰ্মুলা। কিন্তু এই ফৰ্মুলাটোৰ পৰা আমি কি কৰিব লাগিব? উল্টাকৈ যাব লাগিব। তাৰমানে আমি প্ৰকৃত মূল্যটো উলিয়াব লাগিব। ইয়াত প্ৰকৃত মূল্য নাই দিয়া। তাৰপিছত লাভ উলিয়াব লাগিব। লাভটো ইয়াত নাই দিয়া, পাৰ্চেণ্টেজত দিয়া আছে। কিন্তু আমি এই দুটালৈকে আহিবৰ কাৰণে আমি কেনেকৈ আহিম? ঠিক আছে, এতিয়া আপোনালোকে এই দুটা পাৰ্চেণ্টেজলৈ গুৰুত্ব দিয়ক। ঠিক আছে, তাৰপিছত আমি 15% কথাটো চাম। কিন্তু প্ৰথমতে আপোনালোকে এই দুটালৈ মন কৰক। 25% ৰেহাই মূল্যৰ এটা চাৰ্ট বিক্ৰী কৰিলে 20% লাভ হয় বুলি কৈছে। চ' আমি ধৰি লওঁ এটা এমাউণ্ট ধৰি লওঁ। এমাউণ্টটো ধৰি লওঁ যেনিবা 100 টকা। ঠিক আছে, 100 টকা এইকাৰণে ধৰোঁ কাৰণ পাৰ্চেণ্টেজত দিয়া আছে, আৰু পাৰ্চেণ্টেজত যদি দিয়া থাকে আমি 100 টকা ধৰি ল'লে কামবোৰ কৰিবলৈ আমাৰ সহজ হয়। চ' 25% ৰেহাই মূল্যত বিক্ৰী কৰে। ঠিক আছে, 100 টকা যেনিবা এমাউণ্ট, এইটো লিখিত মূল্য, চাৰ্টটোৰ লিখিত মূল্য হয় এইটো। তাৰপিছত ডিছকাউণ্ট দিছে, মানে ৰেহাই দিছে 25%। যদি 25% ৰেহাই দিয়ে তেতিয়াহ'লে আমি কিমানত বিকিব লাগিব? বিকিলে 75 টকাত বিকিব লাগিব। 100 টকা লিখিত মূল্যৰ চাৰ্টখন যদি 25% ৰেহাই দিয়ে তেতিয়াহ'লে কেইটকাত বিকিব লাগিব? 75 টকাত বিকিব লাগিব। তো তেতিয়াও কি বুলি কৈছে? তেতিয়াও 20% লাভ থাকে বুলি কৈছে। তেতিয়াও 20% লাভ থাকে। ঠিক আছে, চাওক, কৈছে 25% ৰেহাই মূল্যৰ এটা চাৰ্ট বিক্ৰী কৰিলে 20% লাভ হয় বুলি কৈছে। তাৰমানে 100 টকাৰ পৰা আমি 25% ৰেহাই কৰিলোঁ, ৰেহাই কৰোঁতে 75 টকাত বিক্ৰী কৰিলোঁ, তেতিয়াও আমাৰ 20% লাভ হৈয়ে আছে। চ' এতিয়া আমি প্ৰকৃত মূল্যটো আমি উলিয়াব পাৰিম। 75 টকাত যেতিয়া বিক্ৰী কৰা হয় তেতিয়া কিমান শতাংশ লাভ হয়? 20% লাভ হয়। তেতিয়াহ'লে প্ৰকৃত মূল্যটো কি হয়? ঠিক আছে, আপোনালোকে যদি আগৰ ভিডিঅ'সমূহ চাই আহিছে নিশ্চয়কৈ বুজিব পাৰিব এনেকৈ যদি দিয়া থাকে প্ৰকৃত মূল্যটো কেনেকৈ উলিয়ায়। ঠিক আছে, যিহেতু 20% লাভ হৈছে আৰু তেতিয়া কিমান বিক্ৰী কৰিছে? 75 টকাত বিক্ৰী কৰিছে। গতিকে এনেকুৱা যদি দিয়া থাকে প্ৰকৃত মূল্যটো উলিয়াবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? যিহেতু 20% লাভ, তেতিয়াহ'লে আমি লিখিম 120, তলত লিখিম, আৰু ওপৰত লিখিম 75 পূৰণ 100। এয়া শ্বৰ্ট ট্ৰিক হয়। ঠিক আছে, নহ'লে আমি এইটো চলিউশ্যন হিচাপে কৰিবলৈ গ'লে বহুত দীঘলীয়া কৰিব লাগিব, সেইকাৰণে এইটো শ্বৰ্ট ট্ৰিকত কৰি দিছোঁ। যদি এনেকৈ দিয়া থাকে লাভ হ'লে লাভ মানে যোগ হ'ব 100ৰ লগত, আৰু যদি লোকচান হয় তেতিয়াহ'লে 100ৰ পৰা বিয়োগ হ'ব। ঠিক আছে, চ' আমি এইটো কটাকটি যদি কৰি দিওঁ তেতিয়াহ'লে আমি প্ৰকৃত মূল্যটো পাই যাম। ঠিক আছে, প্ৰকৃত মূল্যটো পাই যাম, তেতিয়াহে আমি শতকৰা লাভ উলিয়াব পাৰিম। প্ৰথমতে মই দেখুৱালোঁ শতকৰা লাভটো উলিয়াবৰ কাৰণে আমাক কি লাগিব। চ' ইয়াত আমি কটাকটি কৰিলে 0 কাটিলোঁ 0ৰ লগত, তাৰপিছত 2ৰে কাটিলোঁ 2 6 গুণ 12, 2 5 গুণ 10, তাৰপিছত এইটো 12 নাযায়, গতিকে এই দুটা পূৰণ কৰোঁ। 5 5 গুণ 25, 5 7 গুণ 35, 36 37, 37, আৰু 375ক 6ৰে হৰণ কৰোঁ। 6 6 গুণ 36, তাৰপিছত এফালে 15 হ'ল, 6 2 গুণ 12, 6 2 গুণ 12, এফালে 3 থাকিলে 0.2 30 হ'ল, 6 5 গুণ 30। তেতিয়াহ'লে প্ৰকৃত মূল্য কিমান পালোঁ? 62.5। ঠিক আছে, 62.5। এইটো আছিলে প্ৰকৃত মূল্য। এইটো আছিলে। তাৰপিছত লিখি থোৱা আছিলে 100 টকা বুলি। তাৰপিছত 25% ৰেহাই কৰিলোঁ, ৰেহাই কৰি পেলাই বিক্ৰী কৰিলোঁ 75 টকাত বিক্ৰী কৰিলোঁ, তেতিয়াও 20% লাভ হয়। কিয় 20% লাভ হয়? কাৰণ ইয়াৰ প্ৰকৃত মূল্য 62.5। ঠিক আছে, এতিয়া প্ৰকৃত মূল্য গম পালোঁ। তাৰপিছত এতিয়া দ্বিতীয় পাৰ্চেণ্টেজলৈ আহক। তেতিয়া আমাক কি লাগিব? এতিয়া লাভ লাগিব নহয়। লাভ উলিয়াবৰ কাৰণে আমি দ্বিতীয় পাৰ্চেণ্টেজলৈ আহিম।
ঠিক আছে কৈছে কি যদিহে ৰেহাই মূল্য 15% দিয়া হয় তেতিয়া শতকৰা লাভ কিমান হ'ব সো যেহেতু লিখিত মূল্য কিমান আছে 100 টকা আৰু ৰেহাই যদি 25% নকৰাকৈ ৰেহাই যদি 25% নকৰাকৈ 15% কৰা হয় তেতিয়াহ'লে কিমানত বিক্ৰী কৰিলেহেঁতেন 15% মানে 100 টকাত 15 টকা বিয়োগ হ'ব তেতিয়া 15% যদি মানে ৰেহাই হয় ঠিক আছে 15% মানে কি 100 টকাত 15 25% মানে কি 100 টকাত 25 ঠিক আছে সো ইয়াত 100 টকাৰ পৰা 15% বিয়োগ কৰিলে 100 টকাৰ পৰা 15 টকা বিয়োগ কৰিলে আমি পাম 85 ঠিক আছে 15% যদি ৰেহাই দিয়া হয় তেতিয়াহ'লে বিকিব লাগিব 85 টকাত বিকিব লাগিব তেতিয়াহ'লে কিমান লাভ হ'ব প্ৰকৃত মূল্য কিমান আমি গম পালোঁ প্ৰকৃত মূল্য 62.5 তাৰপিছতে 15% যদি ৰেহাই দিয়া হয় তেতিয়াহ'লে কিমানত বিকিব লাগিব 85ত তেতিয়া লাভ কিমান হ'ব সো এইটোৰ পৰা বিয়োগ কৰি দিলেই হ'ল 85ৰ পৰা 62.5 প্ৰকৃত মূল্যটো বিয়োগ কৰি দিলেই হ'ব ইয়াত 10ৰ 5 গ'ল 5 ইয়াত থাকিলে 4 2 গ'ল 2 তাৰপিছত ইয়াত 8 থাকিলে 8ৰ 6 গ'ল 2 গতিকে 22.5 এতিয়া লাভ কিমান পালোঁ লাভ পালোঁ আমি 22.5 প্ৰকৃত মূল্য কিমান পালোঁ প্ৰকৃত মূল্য পালোঁ আমি 62.5 এইটো প্ৰকৃত মূল্য তাৰপিছত শতকৰা লাভ আমাক উলিয়াবলৈ কৈছে শতকৰা লাভ উলিয়াবৰ কাৰণে ওপৰত দিব লাগে লাভ আৰু তলৰ প্ৰকৃত মূল্য পূৰণ 100 উত্তৰে ওলাই গ'ল ঠিক আছে উত্তৰে ওলাই গ'ল এটা আমি কটাকটি কৰি দিম ঠিক আছে ইয়াৰ আগতো এটাৰ আগত দশমিক ইয়াৰ আগতো এটাৰ আগত দশমিক তাৰমানে দুটা দশমিক উঠাই দিব পাৰি ঠিক আছে যেহেতু দুইটাতে সমান সংখ্যক অংকৰ আগত দশমিক আছে দুইটাৰ দশমিক আমি উঠাই দিলোঁ তাৰপিছত জাষ্ট আমি কটাকটি কৰিম একক স্থানত 5 আছে 5ৰে পাৰ যাব সো 5ৰে যদি কটাকটি কৰোঁ 5 12 60 তাৰপিছত 5 5 গুণ 25 125 বাৰ গ'ল 5 4 গুণ 20 5 5 গুণ 25 ঠিক আছে গতিকে 45 বাৰ গ'ল আকৌ 125ক 5 25 125 ঠিক আছে 5 25 125 5ৰে 45ক 9 বাৰ তো 25ৰে 100ক 4 বাৰ গতিকে 4ৰে 9 4 আৰু 9 কি হ'ব পূৰণ হ'ব 4 9 কিমান 36 4 9 36% এয়া উত্তৰ 36% এনেকৈ আপোনালোকে কৰিব লাগিব আপোনালোকে কৰোঁতে ফটককেতো কৰিব পাৰিব কিন্তু প্ৰেক্টিচ থাকিব লাগিব ঠিক আছে মই আপোনালোকক কৈ গৈ আছোঁ এটা এটাকৈ বুজাই গৈ আছোঁ সেইকাৰণে সময়টো লৈছে কিন্তু প্ৰেক্টিচ যেতিয়া কৰিব সলিউশ্যনটো আহিব শ্বৰ্ট সলিউশ্যন নিজে আহিব ঠিক আছে কিন্তু প্ৰেক্টিচ কৰিব লাগিব গণিতত প্ৰেক্টিচৰ বাহিৰে একোৱেই নাই মুখস্থটো কৰিবই নোৱাৰে সো প্ৰেক্টিচ কৰক নেক্সট আহোঁ নেক্সট এটা ইম্পৰ্টেণ্ট প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন ঠিক আছে চাওক দুখন ৰেল ষ্টেচন ক আৰু ষ্টেচন খৰ পৰা আৰম্ভ কৰি ক্ৰমে 50 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত ইটোৱে সিটোৰ ফালে যাত্ৰা কৰে ৰেল দুখনৰ মিলনৰ সময় দ্বিতীয়খন ৰেলে প্ৰথমখনতকৈ 120 কিলোমিটাৰৰ বেছি যাত্ৰা কৰিলে ক আৰু খৰ মাজৰ দূৰত্ব ঠিক আছে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰায় আহেই সো আপোনালোকে ভালদৰে বুজি ল'ব কৈছে ষ্টেচন ক আৰু ষ্টেচন খ ধৰি ল'লে যেনে এইটো ষ্টেচন ক আৰু এইটো ষ্টেচন খ ঠিক আছে দুখন ৰেল এখন ৰেল ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছে আৰু আনখন ৰেল ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছে এখন এইফালে মুখামুখিকৈ এখন ৰেল প্ৰথম যিটো ক ৰেলটো 50 কিলোমিটাৰ পাৰ ঘণ্টা হিচাপত গৈ আছে ইয়াৰ যিটো বেগ 50 কিলোমিটাৰ পাৰ ঘণ্টা ঠিক আছে 50 কিলোমিটাৰ পাৰ ঘণ্টা আৰু ইয়াৰ পৰা খৰ পৰা যিটো আহিছে 60 কিলোমিটাৰ পাৰ ঘণ্টা হিচাপত আহি আছে ঠিক আছে তাৰপিছত এটা জেগাত ৰেল দুখন মিলিত হ'ল কৈছে ৰেল দুখনৰ মিলনৰ সময়ত দ্বিতীয়খন ৰেল প্ৰথমখনতকৈ 120 কিলোমিটাৰ বেছি ঠিক আছে সো ৰেল দুখনৰ মিলনৰ সময় ইয়াত যেনিবা দুইখন কি হ'ল মিলন হ'ল তাৰমানে লগ খালে ঠিক আছে সো তাত কি কৈছে প্ৰথমখন ৰেল যেনিবা ইয়াৰ পৰা যোৱা ৰেলখন যেনিবা প্ৰথমখন ৰেল ঠিক আছে আৰু ইয়াৰ পৰা অহা ৰেলখন যেনিবা দ্বিতীয়খন ৰেল গতিকে কৈছে দুখন মিলনৰ সময়ত দ্বিতীয়খন ৰেল প্ৰথমখনতকৈ 120 কিলোমিটাৰ বেছি গতিকে যেনিবা ইয়াৰ পৰা ইয়ালৈ দূৰত্ব x কিলোমিটাৰ
ঠিক আছে আৰু তেতিয়া ইয়াৰ পৰা ইয়ালৈ দূৰত্ব হ'ব কি x + 120 এইটোকে কৈছে যিহেতু ইয়াত ৰেল দুখনৰ মিলনৰ সময়ত দ্বিতীয়খন ৰেল প্ৰথমখনতকৈ 120 কিলোমিটাৰ বেছি যাত্ৰা কৰিলে এয়া প্ৰথমখন এয়া দ্বিতীয়খন গতিকে প্ৰথমখনতকৈ দ্বিতীয়খনে 120 কিলোমিটাৰ বেছি যাত্ৰা কৰিছে কিয় কাৰণ ইয়াৰ স্পীডো বেছি 60 কিলোমিটাৰ পাৰ ঘণ্টা হিচাপত গৈছে এইখনে 50 কিলোমিটাৰ পাৰ ঘণ্টা হিচাপত গৈছে সময়টো একেই ল'ব কিন্তু স্পীডটো যে স্পীডটো কম কাৰণে ডিষ্টেন্সটো কম বেছি হ'ব ঠিক আছে সো এতিয়া আমি সলিউশনটো কেনেকৈ কৰিম আমাক কি বিচাৰিছে ক আৰু খৰ মাজৰ দূৰত্ব গতিকে এইটো স্থানৰ পৰা এইটো স্থানলৈ দূৰত্ব তাৰ মানে কি হ'ব এইটো x + 20 আকৌ এইফালে x তাৰ মানে x + 120 ঠিক আছে এইটো x + 20 নহয় x + 120 তাৰ মানে আমি x ৰ ভ্যালুটো উলিয়ালে হ'ব x ৰ ভ্যালুটো উলিয়াব মানে কি দূৰত্ব উলিয়াব লাগিব ঠিক আছে দূৰত্ব উলিয়াব লাগিব সো দূৰত্বটো উলিয়াবৰ কাৰণে আমি কি কৰিম এটা কথা আপোনালোকে মন কৰক দুটা ট্ৰেইনৰে এটা কমন বস্তু আছে টাইমটো মানে সমান একে সময় লৈছে গতিকে আমি এনেকৈ কৰিম জাষ্ট আমি টাইমটো ইকুৱেল কৰোঁ ঠিক আছে টাইমটো ইকুৱেল কৰিবৰ কাৰণে আমি কি কৰিম যেটো ফৰ্মুলা আছে আমাৰ বেগৰ ফৰ্মুলা s = d/t ঠিক আছে এয়া স্পীডৰ ফৰ্মুলা হয় সো স্পীড যেহেতু আমাক ইয়াত দিয়া আছে প্ৰথম ট্ৰেইনখনৰ কাৰণে 50 কিলোমিটাৰ পাৰ ঘণ্টা সো ইয়াত স্পীডৰ ঠাইত আমি এটো বহাই দিম কিন্তু তাৰ আগতে আমি যেহেতু টাইমটো ইকুৱেল কৰিম গতিকে টাইমটো ইকুৱেল কৰিবৰ কাৰণে আমি কি কৰিম টাইমটো আমি লিখো t = d/s আহি যাব ঠিক আছে এইটো ফৰ্মুলা এপ্লাই কৰিম দুটা ক্ষেত্ৰতে কাৰণ দুটা ক্ষেত্ৰতে টাইমটো ইকুৱেল হয় গতিকে টাইমটো আমি ইকুৱেল কৰিবৰ কাৰণে টাইমটো আগত লৈ আনিম সো প্ৰথম ট্ৰেইনখনৰ কাৰণে টাইমটো কি হ'ব প্ৰথম ট্ৰেইনখনৰ কাৰণে টাইমটো হ'ব ইয়াত d প্ৰথম ওপৰত কি হ'ব ডিসটেন্স কিমান ধৰিছো আমি x কিলোমিটাৰ ধৰিছো স্পীড কিমান আছে স্পীড 50 আহিছে 50 ঠিক আছে আৰু দ্বিতীয় ট্ৰেইনখনৰ কাৰণে টাইম কি হ'ব দ্বিতীয় ট্ৰেইনখনৰ কাৰণে টাইম হ'ব তলত আহিব 60 আহিব আৰু ওপৰত আহিব ডিসটেন্স কিমান প্ৰথম ট্ৰেইনখনে যিমান অতিক্ৰম কৰিছে তাতকে 120 কিলোমিটাৰ বেছি সো এই দুটা আমি জাস্ট ইকুৱেল কৰিম এয়া t হ'ল মানে টিৰ মান কেটা এইটো আৰু এইটো জাস্ট আমি কি কৰিম ইকুৱেল কৰি পেলাই কি কৰি পেলাই এতিয়া ইকুৱেল কৰি পেলাই কথা কৰিলে ওলাই যাব ঠিক আছে ইয়াত আহিলে 50 = ইয়াত আহিলে x + 120 আৰু তলত আহিলে 60 ঠিক আছে কটাকটি কৰিলে 0 কাটিব তাৰপিছত আমি এটা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে এইটোৰ লগত এইটো পূৰণ আৰু এইটোৰ লগত 5টো পূৰণ হ'ব x + 120 লগত 5 + পূৰণ হ'ব সো এইটোৰ লগত পূৰণ কৰিলে 6x আহিলে ইকুৱেল টু এইটো 5x আহিলে 5x প্লাস তাৰপিছত 120 হ'ব মানে কিমান হ'ব 5 12 60 600 হ'ব ঠিক আছে সো এতিয়া x ৰ মানটো উলিয়াই পেলাম x ৰ মানটো উলিয়াবৰ কাৰণে এই 5x টো সমানচিন আগলৈ আনো ঠিক আছে সমানচিন আগলৈ আনিলে ইয়াত যেহেতু সমানচিন আছে মাইনাস আহিব মাইনাস আহিলে ইয়াৰ পিছত আমি সমানচিনটো দি দিম ঠিক আছে ইয়াত আমি সমানচিনটো দি দিম সমানচিনটো দিলে 6x ৰ পৰা 5x গুচি যাব কিমান থাকিব x থাকিব আৰু x ইকুৱেল কিমান হ'ব 600 হ'ব ঠিক আছে তাৰ মানে কি হ'ল প্ৰথম ট্ৰেইনখনে দ্বিতীয় ট্ৰেইনখনক লগ পাবৰ কাৰণে যিমান সময় লৈছিলে যিমান সময়ত যিমান দূৰত্ব অতিক্ৰম কৰিছিলে সেই দূৰত্বটো কিমান আছিল 600 কিলোমিটাৰ আছিল ঠিক আছে 600 কিলোমিটাৰ আছিল গতিকে প্ৰথম ট্ৰেইনখনে a ৰ পৰা আৰম্ভ কৰি পেলাই ঠিক আছে b লে গৈ থাকোতে b ৰ পৰা আহি থকা ট্ৰেইনখনক লগ পাবলৈ ইয়াৰ পৰা ইয়ালৈকে যেটো x ধৰিছিল এ আছিল 600 কিলোমিটাৰ তাৰ পিছত আগতে আমাক ষ্টেটমেন্টত কৈছে b ৰ পৰা আহা ট্ৰেইনখনে 600 মানে x এ যিমান অতিক্ৰম কৰিছে তাৰ লগত 120 বেছি অতিক্ৰম কৰিছে গতিকে a ৰ পৰা b লৈ দূৰত্ব কিমান গোটেই মানকেইটা যোগ কৰি দিলে হৈ যাব গতিকে x মানেটো 600 ঠিক আছে x মানে 600 আহিলে এয়া 600 আৰু ইয়াত আকৌ 600 যোগ 120 গোটেইকেইটা যদি যোগ কৰো গোটেইকেইটা যোগ কৰিলে আপোনালোকে পাব 6 6 12 12 113 1320 অপচন আপোনালোকে দেখিবলৈ পাইছে অপচন সি 1320 শুদ্ধ উত্তৰ ঠিক আছে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকে কনসেপ্টটো ক্লিয়াৰ কৰি ল'ব
সলিউশ্যন অতি সহজে পাৰি যাব। ঠিক আছে।